নমস্কাৰ বৰ্তমান মই উপস্থিত আছো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন যোৰহাটৰ আৰু এই ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন অহাৰ পাছত মই ইতিমধ্যে ভিতৰত এটা ব্যক্তিগমী বস্তু দেখা পাইছো। সেই ব্যক্তিগমী বস্তুটো কি হয় আপোনাৰ সবিশেষ ভিডিঅ'টোত জনাই আছো। সেই ব্যক্তিগমী বস্তু এটা দেখা পাইছো যে ছ'চিয়েল মিডিয়াত সঘনাই ট্ৰল হৈ থাকে। আপোনাক মই যেহেতু প্ৰথমতে আমাৰ চেনেললৈ স্বাগতম জনাইছো। আদিবাসী আপোনাৰ হাক্কি পিক্কি হাৰ্বেল হেয়াৰ অইলৰ ওপৰত বহুতো ছ'চিয়েল মিডিয়াত মই দেখিয়ে থাকো যে কোনোবাই কয় ফেক হয় কিবা হয়, কিন্তু আজি যিহেতু মোৰ নিজৰ কাৰণেও এটা প্ৰয়োজন হৈছে সেই বুলিও আপোনালোকক ভাবিলো মই যিহেতু সৰ্বসাধাৰণ লোকে মোৰ পৰাও কেতিয়াবা জানিব বিচাৰে যে কোনটো অৰিজিনেল হয় কি হয় এই বিষয়ে আপোনালোকক মই অলপ মতামত জানিব বিচাৰিছো। মানে তোমাৰ কি হৈছে আমাৰ যেতিয়া মানুহখিনিয়ে যেতিয়া আদিবাসী হেয়াৰ অইল এটা লওঁ বুলি ভাবে অনলাইনত যেতিয়া চাই বহুতো ধৰণৰ আদিবাসী হেয়াৰ অইল ওলায়। সেইটো কাৰণে আমাৰ যোনজন অ'নাৰ হয় তেওঁ ব্যক্তিক্ৰমী চিন্তাৰে মানে অসমত যাতে মানুহখিনিয়ে অৰিজিনেল আদিবাসী হেয়াৰ অইলটো পায় সেইটো কাৰণে তেখেতে ডিলাৰশ্বিপ লৈছে। কৰ্ণাটকৰ মাইচৰ যোনখন আদিবাসী গাঁও তাত বনায় এইটো তেল, তেওঁলোকৰ পৰা ডিলাৰশ্বিপ লৈছে আৰু সেয়ে তাৰ আমাৰ মেইন অফিচটো আছে গুৱাহাটী 6 মাইলত আৰু আমি এনেকে অধিৱেশন এক্সিবিশন এনেকুৱাবিলাকত আমি যাওঁ আৰু তাতে আমাক লগ পাব সকলো। আৰু বৰ্তমান আপোনালোকক মই কৈছো এয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন হৈছে যোৰহাটৰ মহবন্ধাত। আৰু ইতিমধ্যে যদি আমি আপোনালোকক কৈছিলোৱে তথাপিও কওঁ যে হেয়াৰ অইলটোৰ ওপৰত আপোনালোকে যিসমূহ কি বেনিফিটেড থাকিব সেইখিনি ক'ব। হয় মানে তোমাৰ আমাৰ প্ৰডাক্ট দুটা আছে। এইটো হৈ গ'ল তোমাৰ নিউ হেয়াৰ গ্ৰথৰ কাৰণে, যিখিনিৰ মানে চুলি সৰি পেলাই একেবাৰে তপা হৈ যায় তেওঁলোকৰ চুলিখিনি নতুনকৈ ওলাব আৰু ধৰক দীঘল হ'ব। আৰু প্লাছ এইটো হৈছে তোমাৰ যিখিনিৰ চুলি সৰি থাকে, যিহেতু মহিলাই হওক বা পুৰুষেই হওক চুলি সৰা সমস্যাটো থাকে ন, তো চুলি সৰাটো টোটেলি বন্ধ কৰে আৰু চুলি ঘন কৰে, মানে চুলিৰ উফিৰ পৰা আদি কৰি A to Z সমস্যা সমাধান কৰে। তো আমি মানুহৰ প্ৰব্লেম অনুযায়ী দিওঁ তেওঁলোকক যে এইটো তেল ইউজ কৰক, এইটো তেলে ভাল হ'ব। আৰু কিছুমানৰ যদি অধিক সমস্যা থাকে তেতিয়া তেওঁলোকক আমি দুটা তেলে মিক্স কৰি লগাবলৈ দিওঁ, দুইটা মিক্স কৰি লগাব লাগে। এইখিনিতে মই এটা কথা ক'ব বিচাৰিছো, যিহেতু হেয়াৰ অইল এটা ইউজ কৰাৰ মাজত কিছুমান পদ্ধতি থাকে। আমাৰ কি হয় বহুতে কি হয় কিছুমানৰ বহুত দিনীয়া পুৰণা বেমাৰ থাকিব পাৰে, কিবা হেয়াৰ ফলত বহুত প্ৰব্লেম থাকিব পাৰে। সি কি কয় অলপমান ইউজ কৰিলে, এটা বটল ইউজ কৰিলে, তাৰপিছত হয়তো তেওঁ কি হয় অলপমান ভাল হ'বলৈ ষ্টাৰ্টিং কৰিছিলে, কিন্তু ষ্টাৰ্টিং কৰোঁতে আপোনালোকৰ কনচাল্ট নল'লে হয়তো 3 মাহ ইউজ কৰিব লাগে। গতিকে 3 মাহৰ যদি তেওঁলোকে পেকেজ দিছে এটা বটলে আপোনাৰ কিমান মাহ যায়? এটা বটল যদি পুৰুষসকলে যদি লগায় অকলেই যদি লগায় তেতিয়াহ'লে আধা লিটাৰেই 3 মাহ গুচি যাব। 3 মাহ গুচি যাব। হয়তো কোনোবাই হয়তো 3 মাহৰ কাৰণে ইউজ কৰিলে বেনিফিটেড পাব পাৰে। হয়তো তেওঁলোকে যদি কনচাল্ট কৰে যে তেওঁলোকে কয় যে 3 মাহতকৈ অলপ দিন বেছিকৈ লগাবলৈ, তেন্তে সেইটো আপোনালোকে অলৰেডি মানে ব্ৰেক নোহোৱাকৈ এনেকুৱা ধৰণৰ নহয় যে এইটো ইউজ কৰিলোঁ এমাহ 3 মাহ ইউজ কৰি হৈ গ'ল আকৌ 3 মাহ ৰৈ থাকিম আকৌ নেক্সটটো ইউজ কৰিম, তেতিয়া কি হয় সুফল নাপাবও পাৰে। গতিকে সেইখিনি কথা আপোনালোকে ধ্যান দিব লাগিব। আৰু এইখিনিতে মোক সৰ্বসাধাৰণ ৰাইজে এটা প্ৰশ্ন কৰিব পাৰে যে আপোনালোক ফেকো হ'ব পাৰে, কি প্ৰমাণ আছে? আমাৰ ওচৰত তোমাৰ চাৰ্টিফিকেট আছে। কৰ্ণাটকৰ যোনটো মানে আদিবাসী হেয়াৰ অইলৰ কোম্পানী তেওঁলোকৰ চৰকাৰৰ ফালৰ পৰা তোমাৰ চাৰ্টিফিকেট আছে, তুমি স্ক্ৰীনত দি দিবা চাৰ্টিফিকেটটো তেওঁলোকে দেখা পাব। আৰু ইয়াতে তোমাৰ বটলত যোনটো QR কোড আছে এইটো যদি গুগলত স্কেন কৰে কোম্পানীৰ গোটেই ডিটেইলছ গোটেইখিনি আহি যায়। আৰু যদি এতিয়া বৰ্তমান আপোনালোকে দেখা পাইছে যে যোৰহাটৰ অধিৱেশনত যদি নাহে আপোনালোকে অনলাইন দিয়াৰ কিবা ব্যৱস্থা ৰাখিছে? হয় যিসকল যোৰহাটৰ অধিৱেশনলৈ আহিব নোৱাৰে তেওঁলোকে আমাৰ গুৱাহাটীৰ যিটো 6 মাইল অফিচ, গুৱাহাটীৰ খিনিয়ে 6 মাইল অফিচত গৈ ল'ব পাৰে। আৰু তোমাৰ গোলাঘাটৰ যোনখিনি মানুহ গোলাঘাটৰ গভট স্কুলৰ চাইডৰ ফিল্ডত তোমাৰ গ্ৰীণ এক্সপো হৈ আছে 9 তাৰিখলৈকে তাতো পাব। আৰু যোনখিনি মানুহ কুৰালগুৰিৰ মানুহ, কুৰালগুৰিৰ আশে পাশে যোনখিনি মানুহ তেওঁলোকে কুৰালগুৰিৰ যোনখন বেলিচম ইউনিচেক্স পাৰ্লাৰ বুলি আছে পোষ্ট অফিচৰ চাইডতে তাতো উপলব্ধ হ'ব। আৰু গুৱাহাটীৰ ৰঙিয়াৰ যোনখিনি মানুহ তাতে এজন মানুহে DI অফিচৰ চাইডতে তোমাৰ ডিলাৰশ্বিপ লৈছে, তেওঁ ওচৰৰ পৰা ল'ব পাৰিব। আৰু ইয়াৰ পৰা ল'ব নোৱাৰাখিনিয়ে অনলাইন ল'ব পাৰিব। আমাৰ কণ্টেক্ট নাম্বাৰত কণ্টেক্ট কৰিলে হোম ডেলিভাৰী পাই যাব। আৰু এইখিনিতে সুধিছোঁ মই যে আপোনাক যে যিহেতু অনলাইনৰ সুবিধা আছে ইয়াত কেছ অন ডেলিভাৰী কৰিব লাগিব নে মানে আগতীয়াকৈ আমি পে'মেণ্ট কৰিব লাগিব? নাই কেছ অন ডেলিভাৰী। ফোন কৰি পেলাই হোৱাটছএপত নাম এড্ৰেছ দি দিলেই হ'ল। স্ক্ৰীনত যিকেইটা নাম্বাৰ আহি আছে আপোনালোক কৈছোঁ যে আপোনাৰ কেছ অন ডেলিভাৰীৰ সুবিধা আছে আৰু সম্পূৰ্ণ আয়ুৰ্বেদিক হয়। আৰু আয়ুৰ্বেদিক এতিয়া নহয়, ঋষিমুনিসকলৰ দিনৰ পৰা আমি গম পাওঁ যে আয়ুৰ্বেদিকৰ কিখিনি বেনিফিটেড আছে, কাৰণ আয়ুৰ্বেদিকৰ কোনো ধৰণৰ ছাইড এফেক্ট নাই। ইতিমধ্যে ইয়াত আপোনালোকক মই ভাল লাগিছে যে আপোনাৰ দেখা আমলা আছে, কি আছে, এল'ভেৰা আছে, তোমাৰ ভিংৰাজ আছে,
আৰু ককচোন কি আছে আমলা চিকাকাই এল'ভেৰা ব্ৰিংগ্ৰাছ নীলমবাৰী ফ্লেক্স চিডছতে আদি কৰি তোমাৰ 108 বিধ জড়িবুটিৰে আমি বনাই ইতিমধ্যে আমাৰ ছ'চিয়েল মিডিয়াত দেখি আছে কিন্তু এটা কথা মই সুধো দেই কিন্তু ফ্লিপকাৰ্ট এমেজন আপোনালোকে মই দেখিছো যে ফ্লিপকাৰ্ট এমেজনত বহুতো হোলচেলত পায় বাই ওৱান গেট ওৱান তাৰপিছত মানুহে বহুতে কি হয় লৈ লয় ভিডিঅ' হয় তোমাৰ ফ্লিপকাৰ্ট এমেজন মিছো স্নেপডিল এয়া তোমাৰ কোম্পানীৰ ডাইৰেক্ট বেনাৰ হয় এইবিলাক তোমাৰ কৰ্ণাটকৰ তেল নহয় সেইবিলাক ডুপ্লিকেট তেল হয় আদিবাসী হেয়াৰ অইল বুলি কম দামতে বিকে আৰু এটা কথা মনত ৰাখিব আমি প্ৰত্যেককে গম নাপাওঁ কিছুমানে গম পাওঁ কিন্তু ফ্লিপকাৰ্ট হওক এমেজন হওক এইবোৰ এটা প্লেটফৰ্মে কিন্তু ফ্লিপকাৰ্টে কেতিয়াও সেইবোৰ বস্তু চেল নকৰে আচলতে কাৰণ ফ্লিপকাৰ্টৰ গাত দুখ দি আপোনালোকে লাভ নাই চেলাৰ বেলেগ থাকে কিন্তু আজি আপোনালোকক কৈছোঁ মই ডাইৰেক্ট কৈছোঁ যদি আপোনালোকে আহে শ্ৰীমন্ত শংকৰদেৱ অধিৱেশনৰ যোৰহাটত যি হ'বলৈ গৈ আছে অহা কাইলৈৰ পৰা অনুষ্ঠিত হ'বলৈ গৈ আছে অধিৱেশন আপোনালোক আহক আৰু ইতিমধ্যে কৈছোঁ লোকেশ্যনটো ইতিমধ্যে আপোনাৰ দোকানখনৰ লোকেশ্যনটো দেখাই দিব কৈছোঁ লোকেশ্যনটো হৈছে বহি বাণিজ্য মেলা আদৰণি তোৰণ যেহেতু দেখা পাইছে মেইন গেটৰ পৰা সোমাই অহা ৰাস্তাটো আপোনাক দেখাই দিলোঁ তাৰপিছত আপোনালোকে আদৰণি গেটত সোমাই আহিব এটা কৈ দিব আপোনালোকৰ পৰা এই বাণিজ্য মেলাৰ ব্লক চি যোনটো বাণিজ্য মেলাত সোমাই আহিয়ে বাওঁহাতে সোমাই আহিলে চি ব্লকৰ 5 নম্বৰ দোকানখনে আদিবাসী হেয়াৰ অইল আৰু এই বাহিৰতো আমি এখন দোকান লগাইছোঁ সেইখন ভিআইপি ৰোডত ভিআইপি যোনটো পাৰ্কিং আছে সেই পাৰ্কিংটোৰ পৰা সোমাই আহিলে দেখিব দুখন দোকান আছে আমাৰ ইয়াত আৰু ইতিমধ্যে কৈছোঁ যদি আপোনাৰ হেয়াৰৰ যিকোনো সমস্যা আছে কিন্তু কনচাল্ট কৰিব কাৰণ যিকোনো কথা যদি আপুনি ডাইৰেক্ট আপুনি নোকোৱাকৈ লৈ যায় তেলটোৰ কেনেকৈ লগাব লাগে কিখিনি বেনিফিট নাজানে কাৰণ বহুতৰ কি হয় মই মেক্সিমাম জানো যে আয়ুৰ্বেদিকটো কেনেকুৱা ধৰণৰ এতিয়া নহয় কাৰণ মই কৈছোঁ ঋষিমুনিসকলৰ দিনৰ পৰা কোনো ধৰণৰ ছাইড ইফেক্ট নোহোৱাকৈ আমি যদি চাওঁ সৰ্বসাধাৰণতে আমি ত্ৰিফলা হওক যিকোনো বস্তুৱেই যদি ইউজ কৰোঁ তাৰ বেনিফিটেড কি সৰ্বসাধাৰণ লোকে আপোনালোকক হয়তো মই নকলেও হ'ব আপোনালোক সেই ক্ষেত্ৰত নিজে সজাগ আৰু শিক্ষিত গতিকে এই ক্ষেত্ৰত আপোনালোক কৈছোঁ যিহেতু এই আদিবাসী হেয়াৰ অইলটো ইউজৰ কিছুমান আপোনাৰ টাইমছ আৰু কিছুমান কণ্ডিশ্যন থাকে সেই বিষয়ে অকণমান জনাই দিলে মই অকণ ভাল হয় তোমাৰ সপ্তাহত 3বাৰকৈ ইউজ কৰিব লাগে দুদিন এৰি পেলাই এদিন লগাব লাগে ৰাতি শুবৰ সময়ত চুলিৰ গুৰিত মাছাজ কৰি শুই থাকিব লাগে আৰু ৰাতিপুৱা যিকোনো চেম্পু দি ৱাছ কৰি দিলেই হ'ল আকৌ দুদিন পিছত আপোনাৰ দুটা হেয়াৰ অইল দেখাইছিলে দুটা হেয়াৰ অইল দেখাইছিলে তোমাৰ আমি প্ৰব্লেম অনুযায়ী দিম তেওঁলোকৰ প্ৰব্লেমটো জানি পেলাই আমি তেলটো দিম আৰু যদি ধৰ কিছুমানৰ অধিক সমস্যা থাকে তেতিয়া আমি দুটাই তেল দিম দুটা মিক্স কৰি লগাব লাগিব গতিকে সকলোখিনি সমস্যা সমাধানৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আদিবাসী কিন্তু এটা কথা যে কমেণ্ট কৰাৰ আগত প্ৰথম ইউজ কৰক নকৰিব যদি ইউজ কৰিছিলে ক'ৰ পৰা কৰিছিলে যদি আপোনাৰ অফাৰত যায় তেন্তে আপুনি নিজে ধোকা খাব গতিকে এওঁলোকৰ লগত যিটো স্ক্ৰীনত নাম্বাৰ দিয়া আছে সেই স্ক্ৰীনত দিয়া নাম্বাৰটো আপোনালোকে যোগাযোগ কৰক তেন্তে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো ভাল পাইছে আপোনালোকে অন্য উপকাৰৰ বাবে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব লাভ ইউ অল বাই বাই জয় অসম